Hey guys, welcome back to the channel. প্ৰথমে মই আপোনালোকক এটা কথা সুধো যে আপোনালোকে কিমান এইটো ভাবে যে পঢ়া শুনা জ্ঞানতকৈ আমাৰ লাইফৰ জ্ঞানটো বহুত প্ৰয়োজন কাৰণ ভাবক আজিৰ সময় এনেকুৱা সময় আহি পৰিছে যদি আমি নিজৰ কামখিনি ভালদৰে কৰিব নাজানো বা শিকিব নাজানো তেতিয়া আমাৰ লাইফত কি ডাঙৰ কাম কৰিম আমাৰ ফিউচাৰত আহিবলগীয়া প্ৰবলেমবোৰ কেনেকৈ সাৰ্ভাইভ কৰিম কেনেকৈ সলভ কৰিম ভাবক নিজৰ প্ৰবলেমটো দূৰৰে কথা আমি বেলেগৰ প্ৰবলেম কেনেদৰে সলভ কৰিব পাৰিম খুব এটা ইন্টাৰেষ্টিং বিষয় হয় আৰু সেই কাৰণে মই আজি আমাৰ লাইফত কিছুমান সৰু কথা মই ভাবিছো মাইন্ডত আৰু সেইখিনিৰ ওপৰতে অকমান আপোনালোক ক'বলৈ মই বিচাৰিছো সব বেছি দেৰি নকৰো বলক আমি আৰম্ভ কৰো এতিয়া চাওক কি হৈছে আমাৰ জেনাৰেলি মানুহবিলাক মানে যিবিলাক সৰু ল'ৰা থাকে আমাৰ ইয়ং জেনাৰেশ্যনৰ তেওঁলোকৰ মাজত এটা ডাঙৰ প্ৰবলেম আছে যে তেওঁলোকে কিছুমান সৰু কাম কৰিব নাজানে মই ক'ব আহিছো ভাত ৰান্ধিব নাজানে কাপোৰ ধুব নাজানে নিজৰ কাপোৰ ভাবক লাইনৰ বিল দিব নাজানে আৰু যদি মই কওঁ নানানটা ধৰণৰ আপোনালোকে গম পাব আৰু হয়তো আপোনালোকে সেইখিনি কথা দেখি আছে মই কিহৰ কাৰণে কৈছো আজিৰ এই টপিকটো খুব ভাবিব যে খুব সৰু কথা বকি আছে ই কিন্তু বিশ্বাস কৰক এই সৰু প্ৰবলেম বিলাকৰ কাৰণে আমাৰ বহুত ডাঙৰ লাইফত প্ৰবলেম হৈ আছে আৰু যদি এই সৰু প্ৰবলেম বিলাক আমি সলভ নকৰো তেতিয়া ইন ফিউচাৰ আমাৰ লাইফৰ লগত যদি কিবা এটা কাৰণত বেয়া পৰিস্থিতিত কালিলৈ আমি পৰি যাওঁ কেনেকৈ সাৰ্ভাইভ কৰিম বা কেনেকৈ আমি পৰিৱৰ্তন আনিম আমাৰ লাইফটোৰ লগত সেই কাৰণে কৈছো যে আমাৰ নিজৰ কামবোৰ নিজে কৰিবলৈ পাহৰি পেলাইছো কাৰণ আমি ঘৰটোত মানে আমি যেটো জাগাত থাকো খুব কমফৰ্টেবল জোনত আমি এতিয়াও আছো কমফৰ্টেবল জোন মানে আপোনালোকে গমে পায় নিজৰ লাইফটো খুব আৰামদায়ক হিচাপে আপুনি কটাই আছে নিজৰ ঘৰত আপুনি ভাত বনাব নালাগে বাসন ধুব নালাগে আপোনাৰ ঘৰৰ ফ্যামিলি মেম্বাৰে কৰি দিয়ে মই এনেকুৱা লৰা দেখিছো যে তেওঁলোকে নিজৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব নাজানে নিজৰ দেউতাক বা মাকে যাই তেওঁক চাকৰিৰ এপ্লাই কৰি পোষ্ট অফিচত দি আহে ভাবক ইয়াতকৈ আৰু বেয়া কথা বা বেয়া লগা কথা কি কালি যদি কিবা এটা কাৰণত সেই লৰাজনে চাকৰি পাই যায় তেওঁ নিজৰ লাইফৰ লগত কেনেকৈ সাৰ্ভাইভ কৰিব কেনেকৈ চাকৰি কৰিব কেনেকৈ আমাৰ চৰকাৰী বিষয়াৰ কাৰ্যালয়ত কাম কৰিব পাৰিব খুব এটা সৰু কথা কিন্তু ভাবক আমাৰ ফিউচাৰৰ লগত খুব জড়িত হৈ আছে আজি যদি আপুনি গোটেই লাইফ কেনেকৈ চলাব লাগে কেনেকৈ আপুনি মানে নিজৰ লাইফৰ প্ৰবলেমবোৰ হ্যান্ডেল কৰিব লাগে এইবোৰ কথা যদি আপুনি নিজেই শিকে তেতিয়া হলে ফিউচাৰত যদি কিবা প্ৰবলেম হয় আপোনাক কোনোবাই হৰাব পাৰিব নেকি মানে আপুনি সেই কামটো সলভ নকৰাকৈ থাকিব পাৰিব নেকি ইজিলি আৰু খুব ভালদৰে সলভ কৰিব পাৰিব সেই কামবোৰ সো মই ভাবিছো আপোনালোকে এতিয়াৰে পৰা নিজৰ কামবোৰ নিজে কৰিবলৈ ট্ৰাই কৰক মানে আপুনি যদি ঘৰত আছে নিজৰ কামবোৰ মানে কৈছো আপুনি নিজৰ কাপোৰ নিজে ধুবলৈ ট্ৰাই কৰক ভাত বনাবলৈ ট্ৰাই কৰক ঘৰৰ মানুহক ভাত বনাই খুৱাবলৈ ট্ৰাই কৰক বজাৰ কৰিছিল আপোনাৰ ফ্যামিলি মেম্বাৰে এতিয়া আপুনি নিজৰ হাতত লওক মই নিজে বজাৰ কৰিম মই নিজে বেংকৰ কাম কৰিম নিজৰ মই ঘৰৰ বিল দিম মানে গোটেইখিনি ৰেসপন্সিবিলিটি আপুনি নিজে ল'বলৈ ট্ৰাই কৰক এইবোৰ হৈছে আমাৰ লাইফত লাগি থকা নলেজ যদি আমি এইখিনি কথা নাজানো ফিউচাৰত আমি একো কৰিব নোৱাৰো আৰু ফিউচাৰত আমি কি কম মোৰ লাইফটোত একোই নহল মই একো কৰিবই নাজানো মোৰ খুব বেয়া দুৰ্ভাগ্য হয় এইবোৰ সব বাহানা হয় আৰু এই বাহানাবিলাক আমি ফিউচাৰত যাতে দিব নালাগে সেই কাৰণে আমি নিজৰ কামবোৰ নিজে কৰিবলৈ ট্ৰাই কৰিম আৰু মই এনেকুৱা লৰা দেখিছো যে তেওঁলোকৰ নিজৰ যে জোতা পলিশ কৰে সেইটোও নিজে নকৰে তেওঁলোকৰ দেউতাক বা মাকে কৰি দিয়ে কি কম ইমান আৰু বেয়া লগা কথা বা ইমান আৰু বেয়া মানে বহুত বেয়া কথা আৰু এইটো আৰু মই কৈ আছো যে এজন পেৰেন্টছ হিচাপে বা এজন ডাঙৰ ফ্যামিলি মেম্বাৰ হিচাপে এইটো মই কওঁ যে আমাৰ পেৰেন্টছে বা গাৰ্জেন্টে নিজৰ ল'ৰা ছোৱালীক এটা কথা খুব ভালকৈ শিকায় তো কলেজ যা স্কুল যা ফাৰ্ষ্ট আহিব লাগে খুব ভাল ৰিজাল্ট কৰিব লাগে তো এনেকুৱা হ'ব লাগে সমাজত এজন ডাঙৰ মানুহ হ'ব লাগে এইখিনি কথা শিকায় কিন্তু ফিউচাৰত কি হয় আপুনি হেইটো নাজানে বা আপুনি এইটো কথা নিহিকায় যে তেওঁ নিজৰ লাইফত কেনেকৈ সাৰ্ভাইভ কৰিব লাগে নিজৰ সমস্যাবোৰ যদি কিবা এটা বেয়া পৰিস্থিতিত পৰি যায় কেনেকৈ সলভ কৰিব কেনেকৈ সমাধান কৰিব সেইখিনি কথা নিহিকায় সো ফ্ৰেন্ডছ আৰু সকলো ল'ৰা ছোৱালীক মই এইটোৱে কৈছো যে সকলোৱে কমফৰ্টেবল জোনৰ পৰা বাহিৰত আহা মানে নিজৰ কামবোৰ কৰিবলৈ নিজে শিকা সো যিমান পাৰা হিমান সোনকালে যদি আমি শিকো নিজৰ লাইফত যি কোনো প্ৰবলেম আহে খুব আৰামসে আমি হ্যান্ডেল কৰি দিব পাৰিম সো সৰু কথাৰ প্ৰতি যদি আমি এতিয়াই মনত ৰাখো তেতিয়া হলে আমাৰ ডাঙৰ প্ৰবলেম কি হয়
কেতিয়া আহে কেনেকৈ সলভ কৰোঁ একোৱে গম নাপাম কাৰণ আমি সকলো কথা লাইফ চলাবৰ কাৰণে লাইফত জানিবলৈ কথা গোটেইখিনি আমি জানো সো এনেকুৱা ধৰণৰ কিছুমান কথা হয় আৰু আশা কৰোঁ আপোনালোকে এইখিনি কথাৰ পৰা সৰু কথাৰ পৰা অকমান শিকি ল'লে আৰু নিজৰ লাইফৰ লগত নিজে এপ্লাই কৰিবলৈ শিকক আৰু মই এনে কোৱা নাই কথাখিনি অকমান মই ভাবিছোঁ মোৰ নিজৰ লাইফৰ লগতে কেনেকুৱা আছিল আৰু মই এতিয়া কিমানখিনি কাম কৰিব পাৰোঁ সো কেনেকুৱা লাগিল কথাখিনি জনাব কমেণ্টত যদি মোৰ কথাখিনি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কথাখিনি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু যদি ভাবে আপোনাৰ ওচৰ চুবুৰীয়াৰ কাৰণেও ইম্পৰ্টেণ্ট হয় তেতিয়া আপুনি শ্বেয়াৰ কৰিব পাৰে আপুনি সো ছাবস্ক্ৰাইব কৰিব চেনেলটো মই এনেকুৱা ধৰণৰ কিছুমান লাইফৰ লগত সৰু সৰু কথাৰ ওপৰত অকমান কথা পাতো সো আজিলৈ ইমানেই আশা কৰিলোঁ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংকছ বাই বাই